অবশেষত গঠন হল দক্ষিণ হালমাৰা মানকাছৰ জিলা পৰিষদ। দলীয় নেতৃত্বক প্ৰত্যাহ্বান জনাই জিলা পৰিষদৰ আসনত বহিল তানজিনা খান। বহু জল্পনা কল্পনাৰ অন্তত গঠন কৰা হল দক্ষিণ হালমাৰা মানকাছৰ জিলা পৰিষদ। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ 4খন জিলা পৰিষদৰ 3খনে কংগ্ৰেছৰ দখলত থকাৰ পিছতো জিলা পৰিষদ গঠনত এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল। জিলা আয়ুক্তই জিলা পৰিষদ গঠন কৰিবলৈ প্ৰথমখন সভা অনুষ্ঠিত কৰিছিল যদিও দুজনকৈ কংগ্ৰেছৰ পাৰিষদে অংশগ্ৰহণ কৰাৰ পিছত গঠন কৰিব পৰা নাছিল। আজি দ্বিতীয়খন সভাত 4জন জিলা পৰিষদৰ সদস্যই অংশ কৰাৰ পিছতে প্ৰথমে ভোট হয় যদিও সমান হোৱাৰ বাবে টৰ্চত কাকৰিপাৰা জিলা পৰিষদৰ সদস্য তানজিনা খানে জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। ইফালে জিলা কংগ্ৰেছৰ সভাপতি ডাক্তৰ মতিউৰ ৰহমান মণ্ডলে দলীয় সদস্যক লিখিত হুইপ জাৰি কৰি দক্ষিণ হালমাৰা জিলা পৰিষদৰ সদস্য মিৰ্জুমা বেগমক জিলা পৰিষদৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো কাৰ্যকৰী নহল জিলা কংগ্ৰেছৰ সভাপতিৰ হুইপ। উল্লেখ্য যে জিলা কংগ্ৰেছৰ সভাপতিয়ে তানজিনা খানক জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বাছনি নকৰি মিৰ্জুমা বেগমক সভানেত্ৰী হিচাপে দলীয়ভাৱে নিৰ্বাচিত কৰাৰ কাকৰিপাৰা জিলা পৰিষদৰ বিভিন্ন ঠাইত জিলা কংগ্ৰেছৰ সভাপতি ডাক্তৰ মতিউৰ ৰহমান মণ্ডলৰ বিৰুদ্ধে পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ কংগ্ৰেছ কৰ্মীয়ে। উল্লেখ্য যে কালাপানী জিলা পৰিষদৰ সদস্য নুৰ ইয়াছমিন শেখে মিৰ্জুমা বেগমক সমৰ্থন কৰাৰ বিপৰীতে ফেকামাৰী জিলা পৰিষদৰ নিৰ্দলীয় সদস্য ৱাহিদুৰ ৰহমানে তানজিনা খানক সমৰ্থন জনাইছিল। তানজিনা খান সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে ৱাহিদুৰ ৰহমানে উপসভাপতি হিচাপে নিৰ্বাচিত হয়। নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। আল্লাহ তাআলাৰ ওপৰত হাজাৰ হাজাৰ শুকৰিয়া আদায় কৰিছোঁ। তাৰপিছতে যিবিলাক ৰাইজে মোক কাকৰিপাৰা জেডপিচিত ভোট দিছে আৰু ভোট দিয়াৰ কাৰণে আজি ইমান দূৰ আগবাঢ়ি আহিলোঁ, তেওঁলোকৰ ওচৰতো মোৰ হিয়া ভৰা শ্ৰদ্ধা আৰু আন্তৰিক ভালপোৱা থাকিল। আজি খুবেই ভাল লাগিছে। ইয়াত জল্পনা কল্পনাৰ আজি অন্ত পৰিল। টছত মোৰ মিছেছে জয়লাভ কৰিছে চেয়াৰমেন হিচাপত আৰু আমাৰ লগত থকা ৱাহিদুৰ ৰহমান ফেকামাৰী জেডপিচিৰ মেম্বাৰ, তেওঁ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে। ইয়াত আমিতো আৰু ভিতৰত নাছিলোঁ। DC মহোদয়, ADC মহোদয় আৰু CO মহোদয়ে সুগ্নভাৱে তেওঁলোকে টচ কৰিছে, আপোনালোকেও হয়তো জানে। আজি খুবেই ভাল লাগিছে। এতিয়া মই দক্ষিণ শালমাৰা ৰাইজক, সচেতন মহল আৰু বুদ্ধিজীৱী ৰাইজক মই এটাই অনুৰোধ কৰোঁ, তেওঁলোকে সু পৰামৰ্শ যাতে আগবঢ়ায়। কংগ্ৰেছটো ইয়াত একেবাৰে বেকফুটত আছে, যাতে কংগ্ৰেছটোক আমি আগবঢ়াব পাৰোঁ আৰু 26ত যাতে ইয়াত কংগ্ৰেছ প্ৰাৰ্থীক জিকাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ সু পৰামৰ্শ যাতে দিয়ে। আৰু আমাৰ জিলাখন বহুত পিছপৰা জিলা, আপোনালোকেও জানে, যাতে এই জিলাখনক কেনেকৈ আগবঢ়াব পাৰোঁ বা ইয়াৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। উপসভাপতি নিৰ্বাচন ভালদৰে হৈ গ'ল। ইয়াত প্ৰথমতে ভোটিং হ'ল, ভোটিঙত দুটাকৈ হৈ গ'ল 4জনৰ ভিতৰত। তাৰপিছত টছ আহিল, টছত আমাৰ তানজিনা বাইদেউ খানে জিকিলে। তাৰপিছত ভাইচ চেয়াৰমেনত মই জিকিলোঁ, একদম ধুনীয়াকৈ হৈ গৈছে। ইয়াত আৰু একো হেৰি নাই। কিন্তু মোৰ এটা আহ্বান ৰাইজৰ ওচৰত যে এইখন পিছপৰা জিলা, ইফালে নদীৰ ইৰ'শ্যন, যিটো আগ্ৰাসন নদীৰ চলি আছে, তাৰপিছত এই এৰিয়াত বিভিন্ন সমস্যা। গতিকে এই ক্ষেত্ৰত আমি যাতে তানজিনা খান বাইদেউ, মই আৰু মোৰ বাকী দুজন যে সদস্য আছে তেখেতসকলকো মই অনুৰোধ কৰিম, তেখেতসকলে আমাক সহায় সহযোগিতা কৰিব আৰু এইখন জিলা যাতে আমি সমস্যাবিলাক সমাধান কৰাত একেলগ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই তেখেতসকলকো আহ্বান জনাইছোঁ আৰু সমূহ ৰাইজক সহায় সহযোগিতা মই বিচাৰিছোঁ। এতিয়া কংগ্ৰেছৰ ফালৰ পৰাই দুজন কেণ্ডিডেট হৈছিলে, মই নিৰ্দলীয় আছিলোঁ। মইতো নিৰ্দলীয় হিচাপত আৰু খান বাইদেউকে মই ছাপোৰ্ট কৰিছোঁ। দুটা টছতে জিকিলে। ভাগ্যটো একচুৱেলি মই ইলেকশ্যনত মোৰ কমপ্লিট আল্লাই মোক একদম প্ৰত্যক্ষভাৱে সহায় কৰিছে আৰু একদম ইলেকশ্যনৰ পৰা আৰম্ভ কৰি আজিলৈকে আজি মই বাৰ আল্লাহৰ ওচৰত এটাই কথা কৈছোঁ যে আল্লাহ মোক এইটো ক্ষেত্ৰত মোক সহায় কৰিব আপুনি, আৰু মোৰ বিশ্বাস যে আল্লাহ মোক সহায় কৰিব। আৰু মোৰ ডাঙৰ হাতিয়াৰটো হৈছে মোৰ মাৰ দোৱা। মোৰ ইমান মোৰ হেৰি আছে মাৰ ওপৰত
মোৰ মাৰ প্ৰতি মোৰ দুৰ্বলতাও আছে সাংঘাতিক মই জানো মা মোক সহায় দোৱা কৰিব আৰু মই জিকি যাম এইটো মোৰ ডাঙৰ হাতিয়াৰ